Hello everyone. I hope all of you are doing well. মোৰ নাম অৰুণাভ চক্ৰৱৰ্তী আৰু আপোনালোক চাই আছে NS ক্লাছেছৰ ইউটিউব চেনেল। আজি মই এই ভিডিঅ'টোত প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী আৰু তেওঁৰ ৰিচেণ্ট অসমৰ ভিজিটৰ বিষয়ে ডিছকাছ কৰিম। So without any further ado, let us get started. ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে তেন্তে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। So recently Prime Minister Narendra Modi আমাৰ অসমলৈ আহিছিলে on Sunday, that is on 4th February 2024 আৰু সেই ভিজিটটোত তেওঁ ৰোল আউট কৰিলে ডেভেলপমেণ্ট প্ৰজেক্টছ যিখিনি around rupees 11,600 crores worth আছিলে আৰু এই প্ৰজেক্টখিনি আনভেইল কৰাৰ পিছত তেওঁ ক'লে যে এই প্ৰজেক্টখিনিৰ দ্বাৰা আমাৰ অসম আৰু নৰ্থ ইষ্ট দুয়োটাতে কানেক্টিভিটি বহুতখিনি ইম্প্ৰুভ হ'ব, বহুতখিনি ষ্ট্ৰেংথেন হ'ব উইথ দ্য চাউথ এছিয়ান কাণ্ট্ৰিজ আৰু ইয়াৰ দ্বাৰা আমাৰ যিখিনি মানুহ আছে, অসমৰ যিখিনি মানুহ আছে বা নৰ্থ ইষ্টৰ যিখিনি মানুহ আছে তেওঁলোকে বহুত এমপ্লয়মেণ্ট অপৰচুনিটিজ লাভ কৰিব। চ' এনেকুৱা কি প্ৰজেক্ট তেওঁলোকে লঞ্চ কৰিলে সেইটোৱে আমি এই ভিডিঅ'টোৰ দ্বাৰা চাম। চ' লেট us begin. So first আহিলে Nehru Stadium Complex. This stadium will be built at a cost of rupees 831 crores আৰু in the proposed stadium ইয়াতে আমাৰ এটা মেইন ষ্টেডিয়াম থাকিব আৰু এটা ট্ৰায়েল গ্ৰাউণ্ড থাকিব। যিটো মেইন ষ্টেডিয়াম হ'ব it will have a capacity of 30,000 spectators, তাৰমানে 30,000 জন মানুহ একেলগে বহি পেলাই মেচ চাব পাৰিব ইয়াতে। আৰু এই ষ্টেডিয়ামখন অসমৰ নহয় গোটেই ইষ্টাৰ্ণ ইণ্ডিয়াৰ আটাইতকৈ ডাঙৰ ষ্টেডিয়াম কমপ্লেক্স বনোৱা কথা কৈছে ইয়াতে আৰু ইয়াতে 300 জন প্লেয়াৰ্ছৰ থকা খোৱাৰ ফেচিলিটি আৰু স্পৰ্টছ এছ'চিয়েশ্যনৰ অফিচ সেইখিনিৰো সুবিধা দিয়া থাকিব। নেক্সট আহিলে অসম মালা 2। এই প্ৰজেক্টটোৰ আণ্ডাৰত 1000 কিলোমিটাৰ ষ্টেট হাইৱেজ আৰু মেজৰ ডিষ্ট্ৰিক্ট ৰোডছ সেইখিনি ৰিবিল্ড কৰা হ'ব আৰু ইয়াৰ কষ্ট হৈছে rupees 3,444 crores। ইয়াৰ আণ্ডাৰত 43টা ৰোডছ আৰু 38টা ব্ৰিজেছ আপগ্ৰেড কৰা হ'ব আৰু এই অসম মালা ছেকেণ্ডৰ আণ্ডাৰত আমাৰ অসমৰ যিখিনি ৰোড নেটৱৰ্ক আছে সেইখিনি ৰিভলিউচনাইজ কৰা হ'ব যাতে কোনো এখন গাঁও মানে আনকানেক্টেড হৈ নাথাকে। আৰু এই স্কিমটোৰ আণ্ডাৰত কিছুমান ইম্পৰ্টেণ্ট ৰোডছো ইনক্লুড কৰা হৈছে যেনেকৈ ধুধৰালি আৰু কুঠৰি ডিফু ৰোড। Okay, so ধুধৰালিৰ কথা যদি আমি ক'বলৈ যাওঁ then it is 212 kilometers long আৰু এইটো কভাৰ কৰিছে from গোলাঘাট to জয়পুৰ in ডিব্ৰুগড় and it also crosses Moriani in Jorhat. So ধুধৰালিৰ আমাৰ historical significance আছে। It was built by গদাধৰ সিংহ around 1687। তো কি হৈছে যে কিছুমান মানুহ আছিলে যিসকলক ধূত বুলি কোৱা হৈছিলে, তেওঁলোকৰ বিশেষ একো কাম নাছিলে, they only spend their times eating or sleeping। তেওঁলোকৰ কাম অকল দুটা আছিলে, খোৱা আৰু শুৱা। চ' যেতিয়া আমাৰ অসমত মোগলৰে এটেক কৰিলে তেতিয়া গদাধৰ সিংহ ভাবিলে যে এই মানুহখিনি কেনেকৈ মানে কামত লগাব পাৰিম। চ' সেই মানুহখিনি তেওঁলোকে কামত লগালে এই 212 কিলোমিটাৰ লং ৰোডটো কনষ্ট্ৰাক্ট কৰিবৰ কাৰণে আৰু that is why this road was called Dhudor Ali because it was built by Dhud or the people who were very lazy. So moving on, next আহিলে আমাৰ মা কামাখ্যা access corridor. So this project has been planned to provide ease of access to the shrine. কামাখ্যা মন্দিৰলৈ ইজিলি যাতে মানুহখিনি যাব পাৰে সেইটো কাৰণে এই এক্সেছ কৰিডৰটো বনোৱা কথা কৈছে আৰু এই প্ৰজেক্টটোৰ যিটো এষ্টিমেটেড কষ্ট আছে সেইটো হ'ল rupees 498 crores আৰু it is being funded under the PM Divine Scheme। এতিয়া PM Divine Scheme টো কি হয় সেইটো আমি চমুকৈ চাওঁ আহক। So এই PM Divine Scheme টো হৈছে আমাৰ ইউনিয়ন বাজেট 2022-23 আণ্ডাৰত চেণ্ট্ৰেল ছেক্টৰে আনিছিলে। So এই স্কিমটো আমাৰ এপ্ৰুভ কৰা হৈছিলে 12 অক্টোবৰ 2022 আৰু ইয়াতে 100% চেণ্ট্ৰেল ফাণ্ডিঙৰ গ্ৰাণ্ট কৰা হৈছে আৰু যিখিনি ৰিচোৰ্চেছ আছে সেইখিনি ডাইৰেক্টলি এল'কেট কৰা হ'ব ফৰ ডেভেলপমেণ্টেল ইনিচিয়েটিভছ আৰু এইটো স্কিম ইমপ্লিমেণ্ট কৰিব মিনিষ্ট্ৰী অফ ডেভেলপমেণ্ট অফ নৰ্থ ইষ্ট ৰিজন অৰ দ্য ডনৰ মিনিষ্ট্ৰী। এতিয়া ডনৰ মিনিষ্ট্ৰী ইয়াৰ মিনিষ্টাৰসকল হৈছে জি কিষণ ৰেড্ডি who is the Union Minister আৰু BL Verma who is the Minister of States. So
The objectives of PM Divine Scheme. So first হল infrastructure development, তাৰমানে infrastructure projects বোৰক integrated manner fund কৰা যাতে গোটেই নৰ্থ ইষ্টাৰ্ণ ৰিজিয়নটোত connectivity আৰু accessibility smoothly ensure কৰিব পাৰি। Second হৈছে supporting social development projects. তো নৰ্থ ইষ্টৰ যিখিনি ক্ৰিটিকেল ইছ্যুজ আছে সেইখিনি এড্ৰেছ কৰিবলৈ আৰু জনসাধাৰণৰ কোৱালিটি অফ লাইফটো ইম্প্ৰুভ কৰিবলৈ যিখিনি social development projects support কৰা কথা কৈছে ইয়াতে। আৰু next হৈছে empowering youth and women. So youth আৰু women খিনিক empowermentৰ কাৰণে job opportunities provide কৰা কথা কৈছে ইয়াতে। আৰু এই স্কিমটোৰ কাৰণে ইউনিয়ন বাজেট 2022-2023 around rupees 1500 crores allocate কৰা হৈছিলে। আৰু 2022-23 পৰা 2025-26 যিটো 4 years period আছে এই 4 years খিনি ভিতৰত এই প্ৰজেক্টটোৰ কাৰণে rupees 6600 crores খৰচ কৰা হৈছে। নেক্সট আহিলে 6-lane এয়াৰপোৰ্ট ৰোড। তো আমাৰ গুৱাহাটী যিটো নিউ এয়াৰপোৰ্ট টাৰ্মিনেল বনাব তাৰ পৰা ধাৰাপুৰ তিনিআলিলৈকে ভায়া গড়াল a 6-lane highway will be constructed and a road tour estimated cost হৈছে rupees 358 crores. Next comes the new GMCH building. আমাৰ Guwahati Medical College and Hospital যিটো পুৰণা বিল্ডিং আছে it will be replaced by a new building আৰু ইয়াৰ কাৰণে যিটো এস্টিমেটেড খৰচা হৈছে সেইটো হ'ল rupees 3250 crores. ইয়াতে এই যিটো নিউ বিল্ডিং বনাব তাতে 3500 পেশেন্টস হ্যান্ডেল কৰাৰ কেপাসিটি থাকিব আৰু এটো হ'ব আমাৰ ইষ্টাৰ্ণ ইণ্ডিয়াৰ আটাইতকৈ ডাঙৰ মেডিকেল চেণ্টাৰ। নেক্সট আহিলে 4-laning of national highways. So আমাৰ দুটা প্ৰজেক্ট লোৱা হৈছে ইয়াতে। এটা হ'ল বিশ্বনাথ চাৰিআলি টু গহপুৰ যিটো কষ্ট হৈছে rupees 1451 crores আৰু it will be implemented by the National Highways and Infrastructure Development Corporation Limited, that is the NHIDCL. এই 4-lane হাইৱেটোৰ দ্বাৰা তেজপুৰৰ পৰা ইটানগৰলৈ যিটো কানেক্টিভিটি আছে সেইটো ইম্প্ৰুভ কৰা হ'ব। নেক্সট আহিলে ফ্ৰম দোলাবাৰী টু জামুগুৰি। ইয়াৰ এস্টিমেটেড কষ্ট হৈছে rupees 592 crores. দোলাবাৰী আৰু জামুগুৰি দুটাই শোণিতপুৰ ডিষ্ট্ৰিক্টৰ আণ্ডাৰত পৰিছে আৰু this highway will also be implemented by the National Highways and Infrastructure Development Corporation Limited, that is the NHIDCL. আৰু এই প্ৰজেক্টটো দ্বাৰা আমাৰ তেজপুৰ টাউনত যিটো ট্ৰেফিকৰ যানজট লাগে সেইটো অলপ ৰিডিউস কৰিব আৰু নৰ্থ বেংক ৰিজিয়নৰ যিটো মানে ৰাস্তাৰ যিটো ষ্টেণ্ডাৰ্ড আছে হাইৱে যিটো ষ্টেণ্ডাৰ্ড আছে সেইটো ইম্প্ৰুভ কৰিব। Next, other expenses আণ্ডাৰত আহিলে আমাৰ চন্দ্ৰপুৰ ষ্টেডিয়াম। চন্দ্ৰপুৰ is a small town, গুৱাহাটীৰ পৰা অলপমান আঁতৰত আছে। তাতে এখন নতুন ষ্টেডিয়াম বনোৱা হ'ব। তাৰ কষ্ট হ'ল rupees 300 crores আৰু ইয়াতে ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড ফেচিলিটিজ প্ৰভাইড কৰা হ'ব আৰু অষ্ট্ৰটাৰ্ফ ফুটবল ষ্টেডিয়াম বনোৱা হ'ব। অষ্ট্ৰটাৰ্ফ মানে হৈছে ষ্টেডিয়ামখিনিত ইউজ কৰা এটা এবিধ আৰ্টিফিচিয়েল ঘাঁহ। So অষ্ট্ৰটাৰ্ফ ফুটবল ষ্টেডিয়াম এটা তৈয়াৰ কৰা হ'ব ইয়াতে। নেক্সট আহিলে কৰিমগঞ্জ মেডিকেল কলেজ, যাৰ কাৰণে rupees 578 crores চেংচন কৰা হৈছে আৰু ইয়াৰ দ্বাৰা সেইটো ৰিজিয়নত বেটাৰ হেল্থ কেয়াৰ ফেচিলিটিজ প্ৰভাইড কৰা হ'ব। আৰু লাষ্ট আহিলে ইউনিটি মল। ইউনিটি মলৰ কাৰণে চেংচন কৰা হৈছে rupees 297 crores আৰু it will be a one-stop platform to showcase products and flavors of all states of India and all the districts of Assam. আমাৰ ভাৰতৰ যিমান কেইখন ৰাজ্য আছে বা অসমৰ যিমান কেইখন জিলা আছে তাতে কি কি স্পেচিয়েল বস্তু পোৱা যায় সেই বস্তুখিনি ইয়াতে এই ইউনিটি মলত শ্ব'কেছ কৰা হ'ব আৰু it will be a one stop platform. So আৰু ইয়াৰ কাৰণে কষ্ট মানে কিমানখিনি পইচা চেংচন কৰিছে rupees 297 crores. So that will be all for today. Thank you for your patience and with this we have come to the end of this session. আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে প্লিজ আপোনালোকে আপোনাৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব। Thank you.